বহুদিনৰ অন্তত আজি এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। ইতিমধ্যে হৈ যোৱা অসম জাতীয় বিদ্যালয়ৰ 6 মাহিলী পৰীক্ষা 2025-26 শ্ৰেণী পঞ্চম বিষয় সাধাৰণ জ্ঞান আৰু মানসিক সামৰ্থ্য। কুৱেশ্যন 1 ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হ'ল এনচাৰ বি সোৱণশিৰি। কুৱেশ্যন নং 2 বড়োত উৎসৱ কোনটো জনজাতিয়ে পালন কৰে? এনচাৰ এ তিয়া। কুৱেশ্যন 3 লাভলীনা বৰগোহাঁই তলৰ কোনটো খেলৰ লগত জড়িত? এনচাৰ চি বক্সিং। কুৱেশ্যন 4 অসম সাহিত্য সভাৰ উদ্বোধনী গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ ৰচক? এনচাৰ এ মিত্ৰদেৱ মহন্ত। কুৱেশ্যন নং 5 তলৰ কোনগৰাকী বিজ্ঞানীয়ে ছপা যন্ত্ৰ আৱিষ্কাৰ কৰিছিল? এনচাৰ এ জোহান গুটেনবাৰ্গ। কুৱেশ্যন 6 2025 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয় বস্তু হ'ল? এনচাৰ চি প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা। কুৱেশ্যন 7 গুণমালা পুথিখনৰ ৰচক হ'ল? অপশ্যন ডি শংকৰদেৱ। কুৱেশ্যন 8 শিঙৰিগড়ত উঠি ৰাজ অভিষেক পালন কৰা প্ৰথমগৰাকী আহোম স্বৰ্গদেউ? অপশ্যন এ চুডাংফা। কুৱেশ্যন নং 9 পূবৰ আমাজন হিচাপে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক অভিহিত কৰা হৈছে? অপশ্যন এ দিহিং পাটকাই। কুৱেশ্যন নং 10 2025 বৰ্ষৰ টাটা IPL ক্ৰিকেটৰ শুভাৰম্ভ ক'ত কৰা হৈছিল? অপশ্যন বি কলকাতা। কুৱেশ্যন নং 11 অসমৰ কোন দুখন জিলাত শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? অপশ্যন চি চিৰাং আৰু কোকৰাঝাৰ। কুৱেশ্যন নং 12 ভৌমবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন বি নৰক। কুৱেশ্যন 13 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা সৰ্বাধিক? অপশ্যন চি নগাঁও। কুৱেশ্যন 14 অসমৰ সৰ্বপ্ৰথম সংবাদ পত্ৰিকাখন হ'ল? অপশ্যন এ অৰুণোদয়। কুৱেশ্যন নং 15 টেলিফোনৰ আৱিষ্কাৰক কোন? অপশ্যন বি আলেকজেণ্ডাৰ গ্ৰাহাম বেল। কুৱেশ্যন 16 চিত্ৰ থকা বাদ্যযন্ত্ৰটোৰ নাম কি? অপশ্যন চি সুতুলি। কুৱেশ্যন নং 17 তলৰ কোনজন অসমীয়া সাহিত্যিক অসম কিশোৰী নামেৰে জনাজাত? অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। কুৱেশ্যন নং 18 অসম সাহিত্যত ৰসৰাজ হিচাপে কাক জনা যায়? অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নং 19 হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? অপশ্যন বি মণিকোট পাহাৰ। কুৱেশ্যন নং 20 তলৰ কোনগৰাকী ভাৰতীয় দৌৰবিদে পোনপ্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল? অপশ্যন এ মিল্খা সিং। কুৱেশ্যন নং 21 অসমৰ কোনখন জিলাক নতুনকৈ শ্ৰীভূমি নামেৰে নামকৰণ কৰা হৈছে? অপশ্যন ডি কৰিমগঞ্জ। কুৱেশ্যন নং 22 ছিকিম ৰাজ্যৰ ৰাজধানী হ'ল? অপশ্যন বি গেংটক। কুৱেশ্যন নং 23 হিড়ম্বাপুৰৰ বৰ্তমান নাম? অপশ্যন এ ডিমাপুৰ। কুৱেশ্যন নং 24 তলত উল্লেখ কৰা কোনটো উৎসৱ ৰাভাসকলৰ পৰম্পৰাগত উৎসৱ? অপশ্যন বি বাইখো পূজা। কুৱেশ্যন নং 25 বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন চি পুষ্য বৰ্মন। খং হ মানসিক সামৰ্থ্য নিৰ্দেশনা অমিলটো বাছি উলিওৱা। প্ৰশ্ন নং 26 পৰা 34 লৈকে। কুৱেশ্যন নং 26 অপশ্যন এ চীন। কুৱেশ্যন নং 27 অপশ্যন চি গাজৰ। কুৱেশ্যন নং 28 অপশ্যন বি তামিলনাডু। কুৱেশ্যন নং 29 অপশ্যন বি বৃত্ত। কুৱেশ্যন নং 30 অপশ্যন ডি। কুৱেশ্যন নং
31, অপশন ডি 19। কোশ্চেন নং 32, অপশন সি HK। কোশ্চেন নং 33, অপশন সি LMO। কোশ্চেন নং 34, অপশন ডি। নিৰ্দেশনা তলৰ প্ৰশ্নসমূহৰ প্ৰশ্ন চিন থকা ঠাইত কি বহিব উলিওৱা। প্ৰশ্ন নং 35 পৰা 43 লৈকে। কোশ্চেন নং 35, অপশন ডি 85। কোশ্চেন নং 34, মণিপুৰ ইম্ফল মিজোৰাম, অপশন বি আইজল। কোশ্চেন নং 37, ব্ল্যাকবোর্ড চক কাগজ, অপশন বি কলম। কোশ্চেন নং 38, অপশন এ 38। কোশ্চেন নং 39, অপশন বি 62। কোশ্চেন নং 40, অপশন এ 9। কোশ্চেন নং 41, অপশন সি 6। কোশ্চেন নং 42, J10 R, অপশন বি 18। কোশ্চেন নং 43, ABP CDQ EFR, এনসার এ GHS। নিৰ্দেশনা তলৰ কণ্ঠ শব্দ অভিধানত প্ৰথমে পোৱা যাব। প্ৰশ্ন নং 34 পৰা 45 লৈকে। কোশ্চেন নং 44, অপশন বি বিগাৰ। কোশ্চেন নং 45, অপশন সি ষ্টাৰ। নিৰ্দেশনা তলৰ কথাখিনি মন দি পঢ়া আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰশ্ন নং 48 পৰা 50 লৈকে। কোশ্চেন নং 48, FBৰ কি হয়? অপশন বি নাতিনি। কোশ্চেন নং 49, GFৰ কি হয়? অপশন সি খুৰী। কোশ্চেন নং 50, Fৰ আইতাক কোন? অপশন সি, অপশন বি সি। অপশন বি এনসাৰ সি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।